কৈছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ এতিয়া কংগ্ৰেছৰ শক্তি কিন্তু বৃদ্ধি পাইছে যদিও বা শংকা বা উদ্বেগ একাংশ বিৰোধী দলৰ তাৰ মাজতে কংগ্ৰেছৰ এই যি খবৰ এই মুহূৰ্তত আহি পৰিছে কিন্তু বিজেপি অগপ এৰি এতিয়া অৰ্ধ শতাধিক কৰ্মীয়ে কিন্তু কংগ্ৰেছলৈ গমন কৰিছে পঞ্চায়তৰ নিৰ্বাচনৰ সময়তে তেজপুৰত এতিয়া বিজেপি অগপত মুখ্যম আঘাত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থাকোতে দল বাগৰা যি ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে শেহতীয়া খবৰ আহি পৰিছে জনাই গৈছো আমি জানাইছো এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং ৰাজনীতিৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ এতিয়া শক্তি বৃদ্ধি পাইছে বিজেপি অগপ এৰি অৰ্ধ শতাধিক কৰ্মীয়ে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে দল বাগৰা ৰাজনীতি ইতিমধ্যে আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ সময়তে তেজপুৰ বিজেপিত মুখ্যম আঘাত তেজপুৰত বিজেপি আৰু অগপত এতিয়া মুখ্যম আঘাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া দেখিবলৈ পোৱা গৈছে ৰদবদল দলৰ ৰদবদল এতিয়া দেখিবলৈ পোৱা গৈছে তেজপুৰ বাৰিকা চুবুৰীত বিভিন্ন দলৰ অৰ্ধ শতাধিক কৰ্মীয়ে এতিয়া কংগ্ৰেছলৈ গমন কৰিছে ইতিমধ্যে যোগদান কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছ সেৱা দলৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ নেতা দীপ বায়নৰ উপস্থিতিত অৰ্ধ শতাধিক মহিলা কৰ্মী ইতিমধ্যে কংগ্ৰেছলৈ গৈছে আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ এনেধৰণে এতিয়া কংগ্ৰেছৰ যেহেতু শক্তি বৃদ্ধি পাইছে তেজপুৰ বাৰিকা চুবুৰীত বিভিন্ন দলৰ অৰ্ধ শতাধিক কৰ্মীয়ে এতিয়া কংগ্ৰেছলৈ গমন কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছৰ এয়া আমি দেখুৱাইছো যোগদানৰ সেই যি কাৰ্যসূচী একাংশ লোকে এনেধৰণে এতিয়া দল বাগৰাৰ ৰাজনীতিত নামি পৰিছে যাৰ ফলত কিন্তু কংগ্ৰেছৰ যে শক্তি বৃদ্ধি পাইছে সেয়া নিশ্চিত হৈ পৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আচলতে পঞ্চায়ত নিৰ্বাচনৰ সেই প্ৰাক্ষণত বিগত সময়ৰ দৰে এইবাৰো সেই একেই ঘটনা দেখিবলৈ পোৱা গৈছে দল বাগৰা যি ৰাজনীতি কোনো নতুন কথা নহয় বাৰম্বাৰ আচলতে দেখিবলৈ পোৱা যায় নিজৰ দলৰ পৰা বিৰোধী দললৈ এনেধৰণে নেতা কৰ্মীসকলে গমন কৰে আৰু এইবাৰো পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰাক্ষণত বিজেপি অগপত এইবাৰ মুখ্যম আঘাত কংগ্ৰেছৰ এক প্ৰকাৰ কিন্তু শক্তি বৃদ্ধি পাইছে কংগ্ৰেছলৈ একাংশ অৰ্ধ শতাধিক লোকে ইতিমধ্যেই যোগদান কৰা বুলি আমি খবৰ লাভ কৰিছো কংগ্ৰেছ নেতা দীপ বায়নৰ উপস্থিতিত অৰ্ধ শতাধিক মহিলা কৰ্মীয়ে কংগ্ৰেছলৈ ইতিমধ্যে গৈছে তেওঁলোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে লগতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যেহেতু শেহতীয়াকৈ বৰ্তমান সময়ছোৱাত চৰ্চা এক প্ৰকাৰ বৃদ্ধি কোনে ক'ৰ পৰা কেনেধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাৰ্থীক লৈও বিভিন্ন সময়ছোৱাত বিভিন্ন ধৰণৰ ৰাজনীতি আচলতে দেখিবলৈ পোৱা যায় এই জল্পনা কল্পনাৰ মাজতে শেহতীয়াকৈ দল বাগৰা যি ৰাজনীতি পুনৰ এইবাৰ দেখিবলৈ পোৱা গৈছে এইবাৰ তেজপুৰৰ পৰা এই খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনৰ সময়তে তেজপুৰৰ এইবাৰ বিজেপি আৰু অগপত এয়া মুখ্যম আঘাত অৰ্ধ শতাধিক মহিলা কৰ্মীয়ে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে দল বাগৰা যি ৰাজনীতি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ দেখিবলৈ পোৱা গৈছে শোণিতপুৰত এয়া আমি দেখুৱাইছো কংগ্ৰেছৰ আচলতে সেই যি যোগদান কাৰ্যসূচী তাত অৰ্ধ শতাধিক লোকে ইতিমধ্যে জইন কৰিছে তেজপুৰ বাৰিকা চুবুৰীত বিভিন্ন দলৰ অৰ্ধ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান কৰাৰ পাছতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে অগপ আৰু বিজেপিৰ এতিয়া নতুন পৰিকল্পনা আচলতে কংগ্ৰেছৰ যদি শক্তি বৃদ্ধি পায় তেনেহলে নিশ্চিতভাৱে তেওঁলোকে কোনো বিকল্প ব্যৱস্থা ল'ব লাগিব কিন্তু শেহতীয়াকৈ সংঘটিত হোৱা এই যি দল বাগৰা ৰাজনীতি তেনেস্থলত কিন্তু বিজেপি আৰু অগপই হয়তো বিভিন্ন সময়ত মুখ ঠেকেচা খোৱাটো কিন্তু নিশ্চিত হৈ পৰিছে মন্তব্য আছে আগবঢ়াইছো অসম প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰত্যেকখন জিলাত এতিয়া এনেধৰণৰ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ প্ৰতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয় আৰু বৰ্তমান যি ধৰণে চৰকাৰখনে আহাৰ পৰা বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা ৰাইজক কৈছিলে সেই কথাবিলাকত তেওঁলোকে সফল হ'ব পৰা নাই গতিকে ৰাইজ অকণমান বিতুষ্ট হৈছে এই শোষণেৰে শাসন কৰি থকা শক্তিটোক উফৰাবৰ কাৰণে যেন ক'ৰবাত কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজ আকৌ ঢল বৈছে আজি আপোনালোকে দেখিছে আজি এই চুবুৰীত বাৰিকা চুবুৰীত আমাৰ সেৱা দল বা কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বহু মহিলা আজিকালি 1200 টকা দি পেলাই মহিলাক মানে এটা বেলেগ দিশলৈ ৰাজনীতি কৰিব খুজি আছে বিজেপি চৰকাৰখনে কিন্তু তাৰ বিপৰীতে ৰাইজ এতিয়া সজাগ হৈছে আই মাতৃসকল সজাগ হৈছে মহিলাসকল সজাগ হৈছে যে যি ধৰণে তেওঁলোকে 15 লাখ টকা দিম বুলি পেলাই প্ৰথম চৰকাৰ আহিছিলে 15 লাখ টকাটো দিব নোৱাৰিলে 2 কোটি নিবনুৱাক চাকৰি দিব নোৱাৰিলে অসমতো ঠিক তেনেধৰণে জাতি মাটি ভেটিৰ কথা কৈছিলে আজি তেওঁলোকৰ হাতত জাতি মাটি ভেটিৰ কেনেধৰণে সুৰক্ষিত হৈছে আপোনালোকে জানে
মানে চৰকাৰখনৰ বিৰোধিতা কৰিলে তেওঁলোকে স্বেচ্ছাচাৰিতাৰে হিটলাৰী শাসন এখন অসমত চলাইছে। গতিকে এই কথাবিলাকৰ বিৰুদ্ধে ৰাইজ এতিয়া সজাগ হৈ সোচ্চাৰ হৈ ওলাই আহিছে। আৰু কংগ্ৰেছ দল গোপীনাথ বৰদলৈৰ দিনৰ পৰা একেবাৰে তৰুণ গগৈ ছাৰৰ দিনলৈকে আপোনালোকে জানে যে আমি সঁচা অৰ্থত জাতীয়তাবাদী মনোভাৱ যিটো, সেই মনোভাৱটো কংগ্ৰেছ দলে কৰি আহিছে। আৰু ৰাইজৰ কথা চিন্তা চৰ্চা কৰোঁ আমি সদায়, আৰু ৰাইজৰ লগত থাকি পেলাই অনাগত দিনত পঞ্চায়ত নিৰ্বাচন হওক আৰু একেবাৰে ২৬ৰ নিৰ্বাচন হওক, তাৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছোঁ। অসম